ৰমেশ মোৰ বৰ ভাল বন্ধু মই তেওঁক সহায় কৰা উচিত কি খবৰ ৰমেশ এতিয়া তোমাৰ দেউতাৰ কি খবৰ ৰাজু তেওঁ একদম ঠিকে আছে এতিয়া ফুৰিবলৈ গৈছে হা কি ধেমালি কৰিছা হে কালিতো তুমি ইমেইলত কৈছিলা যে তোমাৰ দেউতাৰ বেমাৰ আৰু তোমাক টটালিকৈ টকা লাগে হেহে 10,000 টকা পঠিয়াইছিলো এইটো চোৱা তোমাৰ ইমেইল আইডি ramesh.bora@gmail.com কিন্তু মোৰ ইমেইল আইডিটো ramesh.bora@gmail.com হয় কোনোবাই তোমাক ঠগিলে ইস মই যদি পইচা পঠিওৱাৰ আগতে ৰমেশলৈ এবাৰ কল কৰিলোহেঁতেন সতৰ্ক হৈ ৰ'ব ইমেইলৰ দ্বাৰা হোৱা প্ৰবঞ্চনাৰ পৰা হাত সাৰি থাকিব কৰণীয় প্ৰাপ্ত ইমেইলৰ আধাৰত যিকোনো ধন পৰিশোধ কৰাৰ আগতে সেই ব্যক্তি আৰু তেওঁৰ ইমেইল আইডি পৰীক্ষা কৰি চাব এনে ঘটনাৰ ৰিপৰ্ট আপোনাৰ ওচৰৰ চাইবাৰ ক্ৰাইম পুলিচ ষ্টেচন আৰু নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল cybercrime.gov.in ত কৰিব অকৰণীয় যিকোনো ইমেইল বা দেখাত একেধৰণৰ ইমেইল আইডিৰ পৰা অনুৰোধ আহিলে ধন পৰিশোধ নকৰিব